25 জানুৱাৰী তাৰিখে এনভিডি শপত গ্ৰহণ লোৱাৰ এক নিৰ্দেশনা বিদ্যালয়সমূহলৈকে আহিছে। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 25 জানুৱাৰী তাৰিখে বিদ্যালয়সমূহত পালন কৰিব লাগিব। এই ভোটাৰ দিৱসত প্ৰত্যেকখন বিদ্যালয়ে শপত বাক্য পাঠ কৰিব লাগিব। শপত বাক্যটো ইংৰাজীটো দিয়া আছে, হিন্দীটো দিয়া আছে। এই নিৰ্দেশনাটো বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়াৰ পৰা আহিছে। সাবজেক্ট ৰিগাৰ্ডিং সেলিব্ৰেশন অফ নেশনেল ভোটাৰ্স ডে 25 জানুৱাৰী 2011 চনৰ পৰা এই ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰি অহা হৈছে সমগ্ৰ ভাৰতবৰ্ষতে। সেই কাৰ্যসূচী আলমত বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলে যিহেতু উঠি অহা নৱপ্ৰজন্মৰ ভোটাৰসকলে যাতে অনাগত সময়ত আমাৰ দেশৰ একোজন ভোটাৰ্ছ হ'ব, সেই ভোটাৰসকলে কেনেধৰণে ভোটদান কৰিব, ভোটদানৰ খাতিৰত তেওঁলোকে ল'বলগীয়া শপত বাক্য ইয়াতে উল্লেখ কৰা হৈছে। আমি ভাৰতৰ নাগৰিকসকলে গণতন্ত্ৰত পূৰ্ণ আস্থা ৰাখি দেশৰ গণতান্ত্ৰিক পৰম্পৰাৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি তথা স্বতন্ত্ৰ নিৰপেক্ষ আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ গৰিমা অক্ষুণ্ণ ৰাখি নিৰ্ভীকভাৱে ধৰ্ম, বৰ্ণ, জাতি, সম্প্ৰদায়, ভাষা অথবা অন্য কোনো প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ সকলো নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিম বুলি শপত ল'লোঁ। এই শপত বাক্যটো LP স্কুলৰ পৰা অনৱাৰ্ড সকলোখিনি বিদ্যালয়তে 25 জানুৱাৰী তাৰিখে ছাত্ৰ ছাত্ৰীসকলক শপত বাক্য পাঠ কৰাই ল'ব লাগিব আৰু ইয়াৰ একোখন ফটো বিদ্যালয়সমূহে সংৰক্ষণ কৰি ৰাখিব লাগিব। এই কাৰ্যসূচীৰ এটাই উদ্দেশ্য যাতে আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলে এটা সময়ত ভোটাধিকাৰ সাব্যস্ত কৰিব লাগিব। 18 বছৰ পাৰ হোৱাৰ পিছত তেওঁলোকে ভোটদান কৰিব আৰু ভোটদানৰ সময়ত এইটো সংস্কাৰ হ'ব লাগে যাতে শিশুসকলে কাৰো দ্বাৰা প্ৰলোভিত নহৈ নিজৰ ভোটদানটো নিজৰ দেশৰ কাৰণে প্ৰদান কৰে। এইখিনি আছিলে ইয়াত আপোনালোকক জনাবলগীয়া। আশা কৰিছোঁ নিৰ্দেশনাটো সকলো ডিষ্ট্ৰিক্টলৈকে যাব। এইটো আছিলে মাজুলী জিলাৰ কাৰণে দিয়া এটা নিৰ্দেশনা। আশা কৰিছোঁ বিদ্যালয়সমূহত এই কাৰ্যসূচী 25 তাৰিখে পালন কৰা হ'ব। থেংক ইউ।